কলাকতাত আচাৰ উদ্যোগত হিয়াৰা মধু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। চৰাইদেউ জিলাৰ কলাকতা চাহ বাগিচাৰ খেলপথাৰত সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা সাপেখাতী শাখাৰ উদ্যোগত হিয়াৰা মধু কণ্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। চৰাইদেউৰ পৰা ৰাতুল গগৈ ৰিপৰ্ট, এনি ভইচ। আজি দুৰ্ভাগ্য বিষয়, আমি আজি অতি মৰ্মাহত হৈছোঁ আজি আপোনালোকক এই বাৰ্তাটো প্ৰেৰণ কৰি পিনে। যোৱা 19 তাৰিখে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা শিল্পী জুবিন গাৰ্গ ইতিমধ্যে আমাৰ মাজত নাইকিয়া হৈছে। তেখেতে ছিংগাপুৰত তেখেতে শেষ নিশ্বাস ত্যাগ কৰিছিল আৰু আমি ভাবিছোঁ আজি অসম স্বাধীন ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিয়ে চাহ বাগিচা বন্ধ ঘোষণা কৰি চাহ বাগিচাৰ প্ৰতিগৰাকী আই মাতৃ, চাহ বাগিচাৰ যুৱ যুৱতীসকল তথা ছাত্ৰ ছাত্ৰীসকলে যাতে মুকলিমূলভাৱে তেখেতক আজি শেষ যাত্ৰাত যাতে সমভাগী হ'ব পাৰে, তাৰ কাৰণে আজি বাগিচাসমূহ বন্ধ কৰি পিনে আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে আহ্বান জনাইছিল। ইতিমধ্যে আমি চৰাইদেউ জিলাৰ সাপেখাতী শাখাৰ উদ্যোগত আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰি তেখেতক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু এই শ্ৰদ্ধাঞ্জলিস্থলীৰ পৰাই আমি আমাৰ মৰমৰ শিল্পীগৰাকীৰ দি যোৱা অৱদানসমূহ যাতে আমি সদায় ৰাখিব পাৰোঁ, সদায় তেখেতক বুকুত বান্ধি লৈ আমি ৰাখিব পাৰোঁ, তাৰ কাৰণে আজি আমি চেষ্টা কৰিছোঁ। আৰু আমি এই দুখৰ বেলাত আমি তেখেতক আমি বিদায় দিব বিচৰা নাই, যিহেতু আমি বিদায় কোন ভাষাৰে আমি তেখেতক আমি বিদায় দিম। আমি তেখেতৰ যাত্ৰাত আমি সহভাগী হ'ব বিচাৰিছোঁ আৰু আমি আশা কৰিছোঁ তেখেতে সদায় আমাৰ মাজত নাথাকিলেও তেখেতে আমাক আশীৰ্বাদ প্ৰদান কৰক, যাতে আমি প্ৰত্যেকটো জাতি জনগোষ্ঠী যাতে আমি সমিলমিলভাৱে অসমত বসবাস কৰিব পাৰোঁ। তেখেতৰ দি যোৱা অৱদানসমূহ যাতে আমি সদায় যাতে ৰাইজৰ মাজত আমি বিলাই লৈ যাব পাৰোঁ, সেইকাৰণে তেখেতে য'তে থাকক তাতে আশীৰ্বাদ কৰক আমাক। আৰু তেখেতক আমি তেখেতৰ মৰ্মাহতৰ অৱস্থাত আমি তেখেতক তেখেতৰ আত্মাৰ যাতে সদায় শান্তিৰে থাকে, তাৰ কাৰণে আমি অসম স্বাধীন ছাত্ৰ সন্থাৰ পৰা আহ্বান জনাইছোঁ।